ডিজিটেল আসাম 2.0 চেনেলটো এটা নতুন ভিডিও লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিওটোত মই আপোনালোকৰ কাৰণে লৈ আনিছো তিনটা গুৰুত্বপূৰ্ণ আপডেট। তাৰে প্ৰথমটো হৈছে অৰুণোদয় আঁচনিখনৰ লগত ৰিলেটেড যে অৰুণোদয় আঁচনিৰ যেটো আবেদন প্ৰক্ৰিয়া এই আবেদন প্ৰক্ৰিয়াটো আপোনালোকৰ অনলাইনত হ'ব নে অফলাইনত হ'ব, কোনবিলাক আপোনালোকে নথিপত্ৰ এতিয়াৰ পৰা হাজু কৰি থব লাগিব আপোনালোকে এই আঁচনিখনত আবেদন কৰিবৰ কাৰণে, আৰু যিসকল মহিলাই অলৰেডি অৰুণোদয় আঁচনিখনৰ পৰা পইচা লাভ কৰি আহিছে তেওঁলোকৰ আবেদন প্ৰক্ৰিয়াটো কেনেকুৱা হ'ব ইয়াৰ ওপৰত আজি আপোনালোকে এই ভিডিওটোত জানিব পাৰিব। তাৰ পিছৰ আপডেটটো হৈছে লাখপতি বাইদেউ স্কিমখনৰ লগত ৰিলেটেড যে আপোনালোকে চৰকাৰৰ যেটো মহিলা উদ্যমিতা অভিযান আঁচনি এই আঁচনিখনৰ আন্ডাৰত চৰকাৰে যেটো আপোনালোকক 10,000 টকাকৈ গোটৰ মহিলাসকলক দিব বুলি কৈছিলে, এই পইচাটো আপোনালোকে কেতিয়ালৈকে পোৱাৰ এতিয়া সম্ভাৱনা আছে আৰু ইয়াক লৈ নতুন কি আপডেট আছে আজিৰ এই ভিডিওটোত আপোনালোকে জানিব পাৰিব। লগতে পিএম কিষাণ আঁচনিখনৰ যেটো 19 নম্বৰ কিস্তিৰ পইচা এই পইচাটো আপোনালোকে কোনটো মাহত পাব আৰু কি কাম আপোনালোকে এতিয়া কৰিব লাগিব এই পইচাটোৰ পৰা বঞ্চিত নহবৰ কাৰণে আজিৰ এই ভিডিওটোত আপোনালোকে জানিব পাৰিব। গতিকে আটাইকেইটা আপডেট যথেষ্ট গুৰুত্বপূৰ্ণ আৰু ইনফৰ্মেটিভ হ'ব। সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিওটোত যদি লাইক এটা কৰা নাই লাইক এটাও কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি লওক আৰু এই ভিডিওটো আপুনি ক'ৰ পৰা চাই আছে তলত কমেন্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব। আহক এতিয়া ভিডিওটো আৰম্ভ কৰো। তে প্ৰথমে আমি আলোচনা কৰিলো অৰুণোদয় আঁচনিখনৰ ওপৰত যে অৰুণোদয় আঁচনিৰ যেটো নতুন আবেদন প্ৰক্ৰিয়া এই আবেদন প্ৰক্ৰিয়াটো অনলাইনত হ'ব নে অফলাইনত হ'ব আপোনালোকে বহুতে মোক সুধি আছিলে, কিন্তু ইয়াৰ ওপৰত মই অলৰেডি এটা ভিডিও বনাই থৈছিলো, কিন্তু কিছুমান ভিডিও আপোনালোকে নেচায় বা আপোনালোকৰ আগলৈ নেযায় কাৰণে আপোনালোকে চাবও নাপায়। গতিকে অৰুণোদয় আঁচনিৰ যি আবেদন প্ৰক্ৰিয়া সেই আবেদন প্ৰক্ৰিয়াটো আপোনালোকৰ আগত যেনেকৈ হৈছিলে অফলাইনত তেনেকৈ অফলাইনতে হ'ব। আপোনালোকে এই আবেদন প্ৰক্ৰিয়াটো অনলাইনত কৰিবগে নালাগে। বহুতে সুধি আছিলে যে অনলাইনত কৰিব লাগিব নি, আমি অনলাইনত কোনো আবেদন প্ৰক্ৰিয়া ষ্টাৰ্ট হ'ব বুলি চৰকাৰে কোনো ধৰি লওক নটিচ জাৰি কৰা নাই। আপোনালোকক অফলাইনত ফৰ্ম দিয়া হ'ব, সেই ফৰ্মসমূহ আপোনালোকে ফিল কৰি অৰুণোদয় আঁচনিৰ কাৰণে আপোনালোকে আবেদন কৰিব লাগিব। এতিয়া অৰুণোদয় আঁচনিৰ আবেদন কৰিবলৈ হ'লে আপোনালোকৰ আধাৰ কাৰ্ড লাগিব, ৰেচন কাৰ্ড লাগিব, লগতে আপোনালোকৰ বেংক একাউণ্ট লাগিব যিটোৰ লগত প্ৰয়োজন হ'ব, তেতিয়াহে আপোনালোকে অৰুণোদয় আঁচনিৰ আবেদন কৰিব পাৰিব। আৰু ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ডো আপোনাৰ লিংক হৈ থাকিব লাগিব, তেতিয়াহে আপুনি অৰুণোদয় আঁচনিৰ আবেদন কৰিব পাৰিব। এতিয়া চবতকৈ ডাঙৰ কুৱেশ্যনটো হৈছে যে অৰুণোদয় আঁচনিৰ যিসকল মহিলাই আগৰ পৰা পইচা লাভ কৰি আছে তেওঁলোকে কেনেকৈ আবেদন কৰিব লাগিব। বহুতো লোকে কৈছে যে অৰুণোদয় আঁচনিৰ যিসকল লোকে আগৰ পৰা পইচা পাই আছে তেওঁলোকৰ যেটো আবেদন প্ৰক্ৰিয়াটো বেলেগ হ'বও পাৰে, 100% কনফাৰ্ম নহয়, কিন্তু তেওঁলোকৰ কাৰণে বেলেগ ফৰ্ম আহিবও পাৰে য'ত তেওঁলোকে ধৰি লওক তেওঁলোকৰ যেটো মাহিলী আয় বা তেওঁলোকে প্ৰথমে যেতিয়া অৰুণোদয় আঁচনি পইচা পাই আছিলে সেই অৰুণোদয় আঁচনি পইচা পাওঁতে তেওঁলোকৰ আৰ্থিক অৱস্থাটো যেনেকুৱা আছিলে এতিয়াও তেনেকুৱাই আছে নি, বা তেওঁলোকৰ ঘৰত কোনোবাই চাকৰি পালে নি, এনেকুৱা ধৰণৰ কিছুমান আপোনালোকক ধৰি লওক প্ৰশ্ন সুধিব পাৰে, কিন্তু এইটো কনফাৰ্ম নহয়, কিছুমান লোকৰ পৰা জানিব পৰা গৈছে। গতিকে আপোনালোকক যদি তেওঁলোকে বেলেগ ফৰ্ম দিয়ে তেনেহ'লে সম্ভৱতঃ এনেকুৱা ধৰণৰ কিছুমান ছাৰ্ভে কৰা হ'ব যিসমূহৰ পিছত আপোনালোকে অৰুণোদয় আঁচনি পইচা আগলৈ পাব নে নাপায় সেইটো ডিচাইড হ'ব। যদি তেওঁলোকে কয় যে অৰুণোদয় আঁচনিৰ যিখন নতুন ফৰ্ম আহিব নতুন হিতাধিকাৰীসকলৰ কাৰণে সেইখন ফৰ্মে যদি পুৰণা হিতাধিকাৰীক দিয়ে তেনে ক্ষেত্ৰত সকলোৱে সেইখন ফৰ্মে ফিল কৰিব লাগিব, আৰু আপুনি যদি অযোগ্য বিবেচিত হয় তেনেহ'লে অৰুণোদয় আঁচনিৰ পৰা আপোনাৰ নাম কাটি দিয়া হ'ব আৰু আপোনালোকে আহিবলগীয়া সময়ত অৰুণোদয় আঁচনিৰ পইচা আৰু লাভ নকৰিব। যদি আপোনালোকে ভাবিছে যে আমি অৰুণোদয় আঁচনিৰ কাৰণে যদি আকৌ ফিল আপ কৰোঁ তেনেকুৱা ক্ষেত্ৰত আমি এতিয়া অযোগ্য হৈ যাম, আমি এপ্লাই নকৰোঁ, সেইটো কৰিলেও আপোনালোকক অৰুণোদয় আঁচনিৰ পৰা নাম কাটি দিয়া হ'ব আপোনালোকৰ, আৰু আপুনি আহিবলগীয়া সময়ত কিস্তি নাপাব। অৰুণোদয় আঁচনিৰ যি নতুন ফৰ্ম এই ফৰ্মো আপোনালোকে ডিচেম্বৰ মাহৰ শেষৰ ভাগত নহবা জানুৱাৰী মাহৰ প্ৰথম ভাগত আপোনালোকে পোৱা আৰম্ভ হৈ যাব। কাৰণ ৰেচন কাৰ্ডসমূহ যেতিয়াই বিতৰণৰ কাম আৰম্ভ হৈ যাব তেতিয়াই সকলো লোকে অৰুণোদয় আঁচনিৰ আবেদন কৰিবও পাৰিব। কাৰণ ৰেচন কাৰ্ডটো যিহেতু বাধ্যতামূলক কৰি থৈছে সেইকাৰণে অৰুণোদয় আঁচনি এতিয়ালৈকে ফৰ্মবোৰ দিয়া নাই, কাৰণ বহুতো লোকে ৰেচন কাৰ্ড এপ্লাই কৰি থৈছে, ৰেচন কাৰ্ডসমূহ আহিলেহে আপোনালোকক সময়মতে তেওঁলোকে অৰুণোদয় আঁচনিৰ নতুন ফৰ্মসমূহ বিতৰণ কৰিব। আহিবলগীয়া সময়ত আপোনালোকে অৰুণোদয় আঁচনিৰ ৰিলেটেড নতুন আপডেট আহিলে আৰু মই আপোনালোকক ভিডিঅ' বনাই জনাই দিম। আগবাঢ়িছে পিছৰটো আপডেট লৈ যিটো হৈছে পিএম কিষাণ আঁচনিখনৰ লগত ৰিলেটেড। পিএম কিষাণ আঁচনিখনৰ যিসকল হিতাধিকাৰী আছে তেওঁলোকে এতিয়া 19 নম্বৰ কিস্তিটোৰ কাৰণে ৱেইট কৰি আছে। গতিকে আপোনালোকৰ যিটো 19 নম্বৰ কিস্তিৰ 2000 টকা পইচা এই পইচাটো আপোনালোকে আহিবলগীয়া ফেব্ৰুৱাৰী মাহত লাভ কৰিব। ফেব্ৰুৱাৰী মাহৰ ষ্টাৰ্টিঙত নহবা ফেব্ৰুৱাৰী মাহৰ মাজভাগত আপোনালোকৰ এই পইচাটো একাউণ্টত সোমাই যাব। কিন্তু এতিয়া আপোনালোকে দেখিবলৈ পাইছে যে অসমত বহুত লাখ লাখ হিতাধিকাৰী এনেকুৱা ওলাইছে যি পিএম কিষাণ আঁচনিখনৰ কাৰণে যোগ্য নহয়, তেওঁলোকে ভুৱা ধৰি লওক কিবা প্ৰকাৰে নাম তেওঁলোকে এড কৰিছিলে, বহুতো অফিচাৰো জড়িত হৈ আছিলে, গতিকে তদন্তও হৈ আছে বহুতবিলাক জেগাত। গতিকে আপুনি যদি পিএম কিষাণ আঁচনিখনৰ হিতাধিকাৰী হ'বলৈ গৈ আছে বা হিতাধিকাৰী আপোনালোকে হোৱাৰ কাৰণে এপ্লাই কৰিছে তেনে ক্ষেত্ৰত KYC আপোনালোকে কৰি ল'ব। KYC যদি আপুনি নকৰে তেনেহ'লে আপুনি পিএম কিষাণ আঁচনিখনৰ পইচা লাভ নকৰিব। লগতে যিসকল হিতাধিকাৰীয়ে 18 নম্বৰ কিস্তি লাভ নকৰিলে তেওঁলোকে নিজৰ
ষ্টেটাছটো চেক কৰি যদি সকলোবিলাক বস্তু ঠিক কৰি লয় তেনে ক্ষেত্ৰত তেওঁলোকে PM কিষাণৰ 19 নম্বৰ কিস্তি যেটো পইচা সেই পইচাটো হুমাওতে তেওঁলোকে 18 নম্বৰ কিস্তিৰ পইচাটো একেলগতে লাভ কৰিব গতিকে PM কিষাণৰ যিসকলে নতুনকৈ আবেদন কৰিছে তেওঁলোকে তিনটা কথা মনত ৰখা বহুত প্ৰয়োজনীয় প্ৰথমটো হৈছে আধাৰ বেংক একাউণ্ট তেওঁলোকৰ লিংক থাকিব লাগিব এপ্লাই কৰাৰ পিছত তেওঁলোকে EKYC টো কৰা বাধ্যতামূলক বহুতো লোকে এপ্লাই কৰি থয় সকলোবিলাক ঠিক থাকে কিন্তু EKYC নকৰা খাতিকে তেওঁলোকৰ পইচা নোহোমায় আৰু আপোনালোকৰ যেটো ল্যান্ড সিডিং আপোনালোকে মাটি ৰিলেটেড যিমানবিলাক ডকুমেন্ট আছে সকলোবিলাক আপোনালোকে ঠিকমতে দিব যাতে আপুনি কোনো কাৰণত ৰিজেক্ট নহয় আগবাইছে পিছৰটো আপডেট লৈ যেটো হৈছে লাখপতি বাইদেউ স্কিমখনৰ লগত ৰিলেটেড চৰকাৰে মহিলাসকলক 10000 টকা দিম কইকে এতিয়া নতুন বছৰ সমাবহি কিন্তু এতিয়ালৈকে চৰকাৰে হে 10000 টকা দিয়াই নাই গতিকে বহুতে আপোনালোকে মোৰ আগৰ ভিডিওবিলাকত কমেন্ট কৰি থাকে যে 10000 টকাটো আমি কেতিয়া লাভ কৰিম ইমান দিনৰ পৰা ইমান ইউটিউবাৰে ভিডিও বনাই আছে কিন্তু 10000 টকা এতিয়ালৈকে আমাক দিয়া নাই আমাৰ কাম হৈছে চৰকাৰে কিবা এটা আপডেট দিলে আপোনালোকক জনোৱা কিন্তু চৰকাৰে প্ৰথমে ক'লে আগষ্টত দিম তাৰপৰা ক'লে অক্টোবৰত দিম ছেপ্টেম্বৰত দিম এতিয়া গৈ এতিয়া ফেব্ৰুৱাৰী মাহ পালেগে গতিকে আপোনালোকে জানে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে মহিলাসকলক যেটো পইচা 10000 টকা হেতু ফেব্ৰুৱাৰী মাহত দিব আৰু এতিয়া গাঁৱে গাঁৱে যেটো সাৰ্ভে আছে হেতু চলি আছে গতিকে আপোনালোক যদি গোটৰ মহিলা হয় তেনে ক্ষেত্ৰত আপোনালোকৰ জায়গাত সাৰ্ভে হ'ল নে নাই হোৱা নিশ্চয় তলত কমেন্ট এটা কৰি জনাব বহুতো জায়গাত এতিয়া সাৰ্ভে কাম অলমোস্ট শেষ হ'বলৈ গৈ আছে গতিকে এই যিমানসমূহ সাৰ্ভে চলিছে এই সাৰ্ভেসমূহ যিবিলাক ধৰিলক নথিপত্ৰ তেওঁলোকে লৈছে বা আপোনালোকৰ যিসমূহ ডাটা কালেক্ট কৰিছে এইসমূহ তেওঁলোকে দিব যিসকলে এইবিলাক তদন্ত কৰিব তেওঁলোকলে দি দিব তেওঁলোকে বস্তুবিলাক চেক কৰিব হে কমিটিখনে চাব মেলিব যে আপোনালোকে যিখিনি ডাটা দিছে হে ডাটাখিনি ম্যাচ কৰিছে নে নাই কৰা আপোনালোকে যিখিনি ডাটা দিছে হে ডাটাখিনি আঁচনিখনৰ যি ক্ৰাইটেৰিয়া আছে হেখিনি লগত মিলিছে নে নাই মিলে যদি মিলে তেনে ক্ষেত্ৰত আপুনি পইচা লাভ কৰিব যদি ধৰিলক কিবা খেলিমেলি পায় বা নিমিলে তেনে ক্ষেত্ৰত আপুনি পইচা লাভ নকৰে গতিকে এই যেটো পইচা 10000 টকা চৰকাৰে সম্পূৰ্ণ বিনামূলীয়াকৈ দিব আপোনালোকে এই পইচাটো যদি ভালকৈ ইউজ কৰি দেখুৱাবলৈ পাৰে তেনে ক্ষেত্ৰত আহিবলগীয়া সময়ত চৰকাৰে আৰু আপোনালোকক 25000 50000 টকা পৰ্যন্ত তেওঁলোকে প্ৰদান কৰিব বুলি কৈছে গতিকে এই পইচাটো আপুনি অহা বছৰ ফেব্ৰুৱাৰী মাহত পাব বুলি কৈ থৈছে কিন্তু আৰু কিমান লেট হয় ইয়াৰ ওপৰত কোনো আপডেট নাই যেটো বৰ্তমান প্ৰায় অলমোস্ট কমপ্লিট হৈ গৈছে এই আঁচনিখনৰ লগত ৰিলেটেড গতিকে আপোনালোকে ফেব্ৰুৱাৰী মাহত পইচাটো পোৱাৰ সম্পূৰ্ণ চান্স আছে যদি চৰকাৰে নেভাবে যে আমি এটো 26 চনৰ ইলেকশ্যনলৈকে নাটানো বুলি তেনে ক্ষেত্ৰত ফেব্ৰুৱাৰী দি দিব যদি তেওঁলোকে ইলেকশ্যনৰ ইস্যু হিচাপে এটো লয় তেনে ক্ষেত্ৰত আপুনি এই পইচাটো 26 হলে এৰি দিয়ক তাৰ আগত আপোনালোকে নাপায় আছিল যে আপোনালোক দিবলগীয়া ইনফৰমেশন আশা কৰিছো আপোনালোকে ভিডিওটো চাই ভাল পালে যদি ভাল পালে ভিডিওটো লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ স্ক্ৰিনত এটা যেটো ভিডিও ওলাই আছে এই ভিডিওটোত মই আপোনালোকক বুজাই থৈছো যে 14 ডিসেম্বৰ আগত কোন লোকে আধাৰ কাৰ্ড আপডেট কৰিব লাগিব আপোনাৰ নিশ্চয় আধাৰ কাৰ্ড আছে গতিকে এই ভিডিওটো চাওক আৰু কমপ্লিট সম্পূৰ্ণ ইনফৰমেশনটো লৈ থক যে আপুনি আধাৰ কাৰ্ড আপডেট কৰিব লাগিবনে নালাগে লকম এটা অন্য ভিডিওত আজিলৈ ধন্যবাদ